আজি সৰুসজাই ষ্টেডিয়াম গৈছিলোঁ খেল চাবলৈ, যিহেতু আমাৰ 9 অল ইণ্ডিয়া পুলিচ মিট চলি আছে আৰু মই এইবাৰ খেলা নাই, যিহেতু ৰেষ্টত আছোঁ। কিন্তু খেল চাব আহি মোৰ অকণমান বেয়া লাগিছে, ময়ো যদি খেলিব পালোঁ হয়, এনেকুৱা এটা মনত ভাৱ হৈছে আৰু জুডো ক্লাছৰ আমাৰ 5টা ইভেণ্ট থাকে: ওচু, টাইকাণ্ডো, কাৰাটে, পেংকি চালাট আৰু জুডো। আৰু যিহেতু গোটেইটো ইনডোৰ গেম, সেইবাবে 2টা ষ্টেডিয়াম লোৱা হৈছে, এটা সৰুসজাই ষ্টেডিয়াম আৰু এটা ভোগেশ্বৰী ষ্টেডিয়াম। কাৰণ সৰুসজাই ষ্টেডিয়ামটো সৰু, গোটেইটো ইভেণ্ট ল'ব নোৱাৰে, সেইবাবে 2টা ষ্টেডিয়ামত ভাগ কৰা হৈছে। আৰু আজি আমাৰ ওচু শেষ আৰু এইপানে কাপোৰ বিক্ৰী কৰি আছে, স্পৰ্টছৰ কাপোৰবোৰ। আৰু এইটো দেখি মোক খুব ভাল লাগিছে, কাৰণ এনেকুৱা সুবিধা দিছে আমাৰ অসমত, ভাল লাগিছে। ফাৰ্ষ্ট টাইম পাতিছে আমাৰ অল ইণ্ডিয়া পুলিচ মিট। আৰু মই যিমানবাৰ অল ইণ্ডিয়া পুলিচ মিট বাহিৰত খেলিব গৈছোঁ, কিন্তু আজিলৈকে এনেকুৱা সুবিধা নাপালোঁ, কিন্তু আমাৰ অসমত এনেকুৱা দিছে, সেইটোৰ কাৰণে মোক বেছি ভাল লাগিছে। আৰু ভণ্টি বাইদেউসকল বহুতকে লগৰকেইটাক আজি লগ পাইছোঁ, বহুত দিনৰ মই বাহিৰতো আহিছোঁ, ভাল লাগিছে। আৰু মোৰ লগৰ দুজনী, সিহঁতৰ এতিয়া ডিউটি পৰিছে, সিহঁতে গেম চাবলৈ আহিছে আৰু কৈছে যে গেমটো ইমান বুজি পোৱা নাই, তাৰ বিষয়ে মই কৈছোঁ চাই থাকিলে বুজি পাবা বোলো। আৰু এনেকৈ সকলোৱে বহি আছে, নিজৰ নিজৰ টীম লৈ, চব ষ্টেটৰ পুলিচ, চেণ্ট্ৰেল পুলিচ এনেকৈ আছে আৰু ইয়াৰ পৰা বহি সকলোৱে গেম চাই আছে আৰু ইয়াৰ পৰা চিঞৰ বাখৰ কৰি থাকে। আৰু যদি ৰিঙত আমাৰ টীমৰ বা কোনোবা বেলেগ টীমৰ মানুহ যায়, চিঞৰি থাকে আৰু ইপানে চলি আছে টাওলু ৰুটিন ডেমনষ্ট্ৰেশ্যন বুলি কয়। আমাৰ 2টা ইভেণ্ট থাকে ওচৰত, এটা হ'ল ফাইটিং, এটা হ'ল ডেমনষ্ট্ৰেশ্যন। আৰু এইপানে টাইকাণ্ডো চলি আছে। সৰুসজাই ষ্টেডিয়াম, আমি এতিয়া সৰুসজাই ষ্টেডিয়ামতে আছোঁ। ইয়াত 2টা ইভেণ্ট হৈছে, ওচু আৰু টাইকাণ্ডো। আৰু ভোগেশ্বৰী ষ্টেডিয়ামত হৈছে জুডো। যিহেতু জেগাটো ইয়াতে সৰু, সেইবাবে 2টা ষ্টেডিয়াম লোৱা হৈছে। আৰু আজি আমাৰ ওচু শেষ, গোটেইকেইটা মেডেল চিলভাৰ, ব্ৰঞ্জ এনেকৈ পালে, ভাল লাগিলে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰিব। আৰু আমি ৰুমলৈ যাওঁ বুলি ওলালোঁ। ভাত খাবলৈ ইয়াতে কৈছিলে, কিন্তু ৰুমতে খাম বুলি। লাষ্টত মই ভাবিলোঁ ৰুমত খাবলৈ হ'লে আকৌ বনাব লাগিব, এলাহ লাগিব, সেইবাবে হোটেলতে খাওঁ। এয়া মোৰ ভাতৰ থালি, আৰু গাহৰি মাংস আৰু ব্ৰইলাৰৰ মাংস লৈছিলোঁ।